আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল, যদি আপোনালোকে হাই ছেকেণ্ডেৰী এক্সাম দিছে তেনেহ'লে কিন্তু আজি 28 তাৰিখ, আজি কিন্তু হাই ছেকেণ্ডেৰী ৰিজাল্ট দিলে কেনেকুৱাকৈ আপোনালোকে হাই ছেকেণ্ডেৰী ৰিজাল্টটো চেক কৰিব আৰু আপোনালোকে ৰিজাল্টটো ডাউনলোড কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে কোনটো অপশ্যনৰ পৰা ৰিজাল্টটো চেক কৰিব, ডাউনলোড কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত ইয়াত চাব পাৰিব আছাম HS ৰিজাল্ট 2026, ইয়াত চাব দি আছে চাৰ্ভাৰ 1, চাৰ্ভাৰ 2, চাৰ্ভাৰ 3। এতিয়া আপোনালোকে ইয়াৰ পৰা যিকোনো এটা চাৰ্ভাৰৰ ওপৰত ক্লিক কৰিব। ইয়াত যিটো 1 নম্বৰৰ চাৰ্ভাৰ দি আছে চাৰ্ভাৰ 1, এতিয়া আপোনালোকে চাৰ্ভাৰ 1ত এবাৰ ক্লিক কৰিব। যেতিয়া আপোনালোকে চাৰ্ভাৰ 1ত ক্লিক কৰিব, এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা অফিচিয়েল ৱেবছাইট অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া ইয়াত চাব দি আছে ৰোল নম্বৰ আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰ। এতিয়া আপোনালোকে ইয়াত চাই ভালকৈ বহাই দিব লাগিব। ইয়াত চাব ইয়াত অলৰেডি 12 দি আছে। আপোনালোকে ফাৰ্ষ্ট ইয়াত যিটো আপোনালোকৰ ৰোলটো আছে ইয়াত ৰোলটো বহাই দিব, আৰু যিটো আপোনালোকৰ নম্বৰ আছে ইয়াত আপোনালোকৰ নম্বৰটো বহাই দিব, আৰু যিটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে ইয়াত বহাই দিব। আপোনালোকৰ এডমিটত চাব তাত কিন্তু নম্বৰবিলাক ভাগ ভাগকৈ দিয়া আছে। ফাৰ্ষ্ট বহাই দিব ৰোল নম্বৰ, তাৰপিছত বহাই দিব ফাৰ্ষ্ট বহাই দিব ৰোল, তাৰপিছত বহাই দিব নম্বৰ, তাৰপিছত ইয়াত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বহাই দিব। এতিয়া আপোনালোকে ইয়াত নম্বৰ 3টা বহাই দি আপোনালোকে এতিয়া ইয়াত দিছে ছাবমিট। আপোনালোকে এতিয়া এইটো বক্সত ফাৰ্ষ্ট টিপ মাৰ্ক দি দিব, আই হেভ নিড এগ্ৰি টিপ মাৰ্ক দি দিব। তাৰপিছত আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত মাৰ্কশ্বিটটো ওলাই আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে কিমান পাইছে বা কি ডিভিজন পাইছে ইয়াত সকলো শ্ব' কৰিব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব এইটো কিন্তু হৈছে আপোনালোকৰ ৰিজাল্ট। এতিয়া ইয়াত চাব কেনেকুৱাকৈ আপোনালোকে ৰিজাল্টটো প্ৰিণ্ট কৰিব লাগিব চাই লওক। আপোনালোকে ওপৰত চাব, ওপৰত যায় ইয়াত কিন্তু প্ৰিণ্টৰ অপশ্যন দিয়া থাকিব। এতিয়া আপোনালোকে প্ৰিণ্টত ক্লিক কৰি আপোনালোকে আপোনাৰ ৰিজাল্টটো প্ৰিণ্ট কৰিব পাৰিব, অথবা আপোনালোকে ইয়াত আপোনাৰ ৰিজাল্টটো PDF ছেভ কৰিব পাৰিব। যদি আপোনালোকে এতিয়াও ৰিজাল্ট চোৱা নাই, যিহেতু আজি ৰিজাল্ট দিছে, আপোনালোকে আজি ৰিজাল্টটো এইটো অপশ্যনৰ পৰা চেক কৰক। এইটো অপশ্যনত কিন্তু অলপমান সহজ হয়, সেইকাৰণে মই আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে এনেকৈ ৰিজাল্টটো চেক কৰক, আৰু আপোনালোকে পাছ কৰিলে নে ফেইল কৰিলে এবাৰ কমেণ্টত জনাই দিবচোন।